2022 চনৰ 15 আগষ্টত মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমি সকলোৱে শপত লৈছিলোঁ যে অসমত আমি বাল্য বিবাহৰ এই দুৰ্ভাগ্যৰ পৰা অসমৰ ছাত্ৰী সমাজক অসমৰ ছোৱালীসকলক আমি মুক্ত কৰিম। সেই বছৰতে 5000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ। দ্বিতীয় বছৰত আমি 3000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ আৰু বাল্য বিবাহৰ বিৰুদ্ধে আমি এক মুকলি সংগ্ৰামত লিপ্ত হৈছিলোঁ। বহুত পিতৃ মাতৃয়ে সেই সময়ত মোক কৈছিলে যে আমি ছোৱালীক বিয়া দিব নোখোজো, কিন্তু আৰ্থিক দুৰৱস্থাই আমাক বাধ্য কৰে। মই সুধিছিলোঁ যে চৰকাৰে যদি ছোৱালীজনীক পঢ়ুৱাৰ দায়িত্ব লয়, আপোনালোকে আপোনালোকৰ ছোৱালীক সৰু বয়সত বিয়া দিব নেকি? তেওঁলোকে মোক কৈছিলে যে চৰকাৰে যদি ছোৱালীজনীক পঢ়ুৱাৰ দায়িত্ব লয়, নিশ্চিতভাৱে মই মোৰ কন্যা সন্তানটিক কম বয়সতে বিয়া নিদিওঁ, কাৰণ তাইক ময়ো মৰম কৰোঁ। কিন্তু পৰিস্থিতিয়ে আমাক কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। আমি অসমৰ ছাত্ৰী সমাজক এক নতুন দিগন্তলৈ লৈ যোৱাৰ আমি সাৰথি হিচাপে থিয় দিব বিচাৰোঁ।